বাংলাদেশত দীপু দাস নামৰ এজন ব্যক্তিক হিন্দু ব্যক্তিক নৃশংসভাৱে তাৰ মৌলবাদীসকলে হত্যা কৰিলে আৰু এনেকুৱা হত্যা কৰিলে যে যিটো আজি মানৱ অধিকাৰ উলংঘা বুলি আমি ভাবিছোঁ যে আজি মানৱ অধিকাৰ উলংঘা কিয় আজি বাংলাদেশত হিন্দুসকল সংখ্যালঘু হৈ আছে কিন্তু ঠিক তেনেকুৱা বিশ্বৰ বিভিন্ন দেশতো তেনেকুৱা সংখ্যালঘু বহু জাতি বহু জায়গাত আছে কিন্তু তেনেকুৱা অমানৱিক অত্যাচাৰ ক'তো হোৱা নাই আৰু আমি দেখা নাই কাৰণ সেইবিলাক অত্যাচাৰ বন্ধ কৰাৰ কাৰণে নিশ্চয়কৈ আমাৰ মানৱ অধিকাৰ সংঘ এটা ৰৈ আছে এতিয়া যিয়ে নহওক আপোনালোকৰ জৰিয়তে আজি আমি আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি জনাবলৈ বিচাৰিছোঁ যে এই বিষয়বোৰৰ এই অমানৱিক অত্যাচাৰৰ বিৰুদ্ধে আৰু হিন্দু হত্যাৰ বিৰুদ্ধে তেওঁলোকে যেন এটা পদক্ষেপ লয় এইটো আমাৰ বঙালী পৰিষদ অসম তথা চিৰাং জিলা আৰু আঞ্চলিক সমবেত হৈ আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী ধিক্কাৰ কাৰ্যসূচী এখন আমি গ্ৰহণ কৰিলোঁ আৰু ইয়াৰ পৰা আমি আৰু ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসমত থকা যিসকল সন্দেহযুক্ত মৌলবাদী শক্তি অপশক্তি ৰৈ আছে তেওঁলোককো যেন খুব অনতিবলমে আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰে তেওঁলোকক যেন বাংলাদেশলৈ ডিপোৰ্ট কৰে এইটো আমাৰ অনুৰোধ থাকিল ইয়াৰ পৰা কাৰণ এই অপশক্তিয়ে এদিনাখন আমাৰ সনাতনী সংস্কাৰ আজি ধ্বংস কৰিবলৈ লৈছে আৰু বিশেষকৈ যথেষ্ট ধ্বংস হৈ যাব বুলি আমি ভাবোঁ ইয়াৰ পৰা আৰু লগতে আপোনালোকৰ জৰিয়তে আমি এইটোও কৈছোঁ যে দীপু হত্যাকাৰী যিসকলক ইতিমধ্যে চিনাক্ত কৰিছে তেওঁলোকৰ প্ৰত্যেকজনৰ যেন ফাঁচি হয় তেওঁলোকৰ ফাঁচিৰ দাবী আমি কৰিছোঁ আৰু লগতে আৰু যিবিলাক মৌলশক্তি য'ত য'ত অপশক্তি ৰৈ আছে আমাৰ ভাৰতবৰ্ষত এই অপশক্তিবিলাকক যেন আমাৰ ভাৰতৰ শাসন ব্যৱস্থাই এইবিলাকক দমন কৰে নহ'লে আজি আমাৰ সনাতনী হিন্দুসকলৰ বাচি থকাটো নিশ্চয়কৈ টান হ'ব এইখিনি কৈ আজি মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনত মেমৰেণ্ডাম দিলে নেকি মেমৰেণ্ডাম আমি ইতিমধ্যে দিলোঁ আমাৰ SDO ছাৰলৈ মেমৰেণ্ডামত আমি কথাবিলাক উল্লেখ কৰিছোঁহি যিটো ঘটনা ইতিমধ্যে হৈ গ'ল সেই ঘটনা আৰু অনাগত দিনত যিবিলাক চিন্তাধাৰা আমি ৰাখিছোঁ সামাজিক চিন্তাধাৰা বা ভাল চিন্তাধাৰা দেশৰ হকে সনাতনৰ হকে আৰু সনাতনীসকলৰ হকে সেইখিনি কথা আমি আমাৰ মেমৰেণ্ডামত উল্লেখ ৰাখিছোঁ আৰু তাত তেনেকৈ আমি আজি ইতিমধ্যেই আমি SDO ছাৰৰ হাতত অৰ্পণ কৰিছোঁ